বাবু শুনা নাই এইফালে এইফালে চোৱা চোৱা এইফালে আমি ইয়াত অকণমান ৰখিলোঁ ভাবিছোঁ ৰং লৈ ল'ম আৰু হলিহে পুৰা হেপী চানা ভিউ কিমান মজা লাগিছে চাবৰ কাৰণে পুৰা হলি হলি এফালে নতুন ব্ৰিজটো বনি আছে যে অকণমান বেছি ভালকে হলি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে মোৰ ফালৰ পৰা হেপী হলি কিন্তু মোৰ হেপী হলি এতিয়ালৈকে হোৱা নাই মোৰ আছে ডিউটি মোক ডিউটি যাব লাগিব ছাৰক ৰাতিপুৱাই ফোন কৰিছোঁ আজি ডিউটি নাযাওঁ বুলি কৈছিলোঁ কিন্তু ছাৰে কৈছে গুচি আহা হাফ ছুটি হ'ব বুলি কৈছে তো ছাৰকো না বুলি ক'ব নোৱাৰিলোঁ নাযাওঁ বুলিকে ফোন কৰিছিলোঁ কিন্তু হ'লেও ছাৰে যেতিয়া মোক কৈছে আহি যোৱা বুলি কিন্তু মই মুখত একেবাৰে মানা কৰিব নোৱাৰোঁ নাই নাযাওঁৱে বুলি তেনেকুৱা তো যাওঁ ডিউটিৰ কাৰণে মই ৰেডি হৈ আছোঁ ভাবিলোঁ তাৰ আগত আমলেট এটা বনাই খাই ল'ম তাৰপাছত যাম চাহ বনাইছিলে হাজবেণ্ডে চাহ খালোঁ বাৰু মই টিফিন যিহেতু আজি লৈ নাযাওঁ ভাবিছোঁ ভোক লাগিব নেকি তো সেইটো কাৰণে আমলেট এটা বনাই খাই পিনে যাম বুলি ভাবিছোঁ কি বনাইছে আন্ডা তুমি খাবা নাই তুমি যদি নোখোৱা এটা বনাম তুমি খালে দুটা বনাম খাবা সঁচাকৈ আমলেট বনাইছোঁ মই নিমখ ইমান দিলোঁ দুটাৰ কাৰণে নিমখ দি দিলোঁ খাবই লাগিব বনাই থৈ দিওঁ পাছত খাম নাই এতিয়াই খাব লাগিব সেইটো লাগিব আমলেট হৈ গ'ল দামিয়া বতৰ গৰমা গৰম আমলেট খাই কিনে যাম আৰু ডিউটি আপোনালোকক মই কথা এটা ক'বৰ কাৰণে পাহৰি গৈছোঁ আমাৰ 1000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে প্ৰায় আৰু 2-3টা মানুহে বাকী আছে আজি চাগে হৈ যাব আমাৰ 1000 ছাবস্ক্ৰাইবাৰ বহুত এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে কেতিয়া হ'ব আৰু এই আছোঁ মোৰ আমলেট ৰেডি আৰু এইফালে চাইছেনে হাজবেণ্ডে নাৰিকল কাটি এনেকুৱাই থৈ দিছে পূজাৰ আছিলে খালোঁ বাৰু আমি আৰু হাজবেণ্ডো খালে ভাইদিনা কৈছিলে মোক ডিউটিৰ কাৰণে অকণমান পেক কৰি দিবা বুলি ময়ো পাহৰি গ'লোঁ বাবু শুনা নাই এইফালে চোৱা এইফালে গাইজ আমাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল এইটো চাব পাৰে দেখাই দি আছোঁ নহয় গাইজ এইফালে চাব পাৰে 1000 পূৰা কমপ্লিট হৈ গ'ল আমাৰ ছাবস্ক্ৰাইবাৰ মনটো বহুত বেছি ভাল লাগিছে আৰু ফাইনেলি 1000 আমাৰ কমপ্লিট হৈ গ'ল তো আজি বহুত বেছি হেপী আছোঁ অলপ ছেড হৈ আছিলোঁ কিন্তু এতিয়া ছাবস্ক্ৰাইবাৰ চাই পিনে বহুত বেছি হেপী আছোঁ আৰু আপোনালোকক বহুত ধন্যবাদ মোৰ ফালৰ পৰা আপোনালোকৰ কাৰণেহে আজি এই 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব পাৰিলে আশা কৰিছোঁ আপোনালোকে মোক এনেকুৱাই মৰম দি আগুৱাই লৈ যাব যাতে মোৰ আগলৈকেও এনেকুৱা ধুনীয়া ভিউজ আহে ভালকৈ ছাবস্ক্ৰাইব বাঢ়ি যায় আপোনালোকে মোক সদায় ছাপোৰ্ট কৰি থাকিব মোৰ লগত থাকিব আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকক বহুত ধন্যবাদ 1000 ছাবস্ক্ৰাইবাৰ পূৰা হৈ গ'ল কিন্তু বৰ্তমান হাতত একো নাই সেইটো ডিমটো লৈ আহিছোঁ হাজবেণ্ডক এইটোকে অকণমান খুৱাই দিম 1000 কমপ্লিট হ'ল যে সেইটো কাৰণে খোৱালোঁ মোৰ ফালৰ পৰা ঠিকেই হ'ল এইটো বনাই আছিলোঁ আৰু কমপ্লিট হ'ল এতিয়া তোমাকে প্ৰথম পাই যায় খুচি কামকা আৰু মই পাৰ্লাৰ ওলাই গৈ আছোঁ আজি ইউনিফৰ্ম পিন্ধা নাই চেঞ্জ কৰি গৈছোঁ ভাবিছোঁ আজি পাৰ্লাৰ ছুটি হ'ব বাহিৰে আমি ওলাই পিনে ক'ৰবাত ফুৰি আহিম হয় নাই সেইকাৰণে ইউনিফৰ্ম পেক কৰি গৈছোঁ মই এতিয়া চাওঁ পাৰ্লাৰ গৈয়ে গম পাম কেতিয়া ছুটি হ'ব কি কথা মোৰ পাৰ্লাৰ ছুটি হৈ গ'ল আৰু হাজবেণ্ড আহিছে নিবৰ কাৰণে এতিয়া যাওঁ আৰু ক'ৰবাত আমি দুটা ফুৰিবৰ কাৰণে হয় নাই জেকেট লৈ আহিছোঁ ভিডিঅ'টো আজি যেনেকুৱা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ একচুৱেলি তেনেকুৱা আৰম্ভ কৰিব নোৱাৰিলোঁ
মই স্পেচিয়েলি কিবা দিন থাকিলে পূজাৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো, কিন্তু আজি পূজা কৰিব নোৱাৰিলোঁ। হ'লেও এতিয়া বহুত ভালেই হৈ আছে। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ এতিয়া হ'ব আমাৰ হোলী। মই এতিয়ালৈকে অলপো হোলী ৰং লগোৱা নাই। হাজবেণ্ডে ডিউটি জেগাত লগালে বাৰু, কাৰণ লগৰবোৰে লগাই দিলে হয় নাই কালি। আৰু এতিয়া আজি হ'ব আমাৰ হোলী। আপোনালোকে ভিডিঅ' চাই থাকিব, বহুত বেছি ভাল লাগিব। আৰু এতিয়া আমি কথা পাতি আহি পাই গ'লোঁ গণেশগুৰি। চাব পাৰে গণেশগুৰি আহি পাইছোঁ আৰু গৈ আছোঁ এতিয়া ভাল কিবা পাৰ্ক ফুৰি আহিম বুলি ভাবিছোঁ। আমি ইয়াত অকণমান ৰখিলোঁ, ভাবিছোঁ ৰং লৈ লওঁ আৰু এনেকাতে দেখাব মন নাই। একেবাৰ যিহেতু হোলীৰ ভিডিঅ' বনাইছোঁ, ৰঙীন হ'লে ভাল লাগিব সেইকাৰণে। আৰু আমি ক'ত যাম এইটো হাজবেণ্ডে চাই আছে। আৰু এইফালে আমি লৈ আছোঁ কালাৰ ৰেড আৰু য়েল্লো। কালাৰ বিচাৰি পাই গ'লোঁ বৰষুণ। আৰু এইটোৱে ভাল লাগিছে, গুৱাহাটীৰ মেমৰিজ এইটো সদায় থাকিব। হোলীৰ দিনা ৰং বিচাৰি ফুৰোঁতে পাই গ'লোঁ ৰাস্তাত বৰষুণ। আৰু আজি প্ৰথম দিন এনেকুৱা লাগিছে যে বৰষুণ পাইছোঁ যদিও বেয়া লগা নাই, বহুত বেছি ভাল লাগিছে হাজবেণ্ডৰ লগত বৰষুণত তিতি। আৰু বহুত ভাল কৰিলে মোৰ কেবটো আনি দিলে হাজবেণ্ডে, যিহেতু এতিয়া বহুত সুবিধা হৈছে হয় নাই, মোৰতো বাচিব। ইমান ধুনীয়া জেগা। এইটো ব্ৰহ্মপুত্ৰৰ ওচৰত আছোঁ ন আমি। হোলীহে চকুত লাগিব চাবা। পুৰা হেপী। আৰু তাৰ অৱস্থা, হেলমেটটো লগাই আছে কাৰণে চুলিৰ পৰা বাচি গ'লা হয় নাই। যাব পাৰিম। এতিয়া ক'ত যাবা? চানা ভিউ কিমান মজা লাগিছে চাবৰ কাৰণে, পুৰা হোলী। কেমেৰাত ইমান ভাল লগা নাই, কিন্তু ইয়াতে ওচৰত আহি চালে ভাল লাগিব। এইফালে নতুন ব্ৰিজটো বনি আছে যে, এইটো নতুন বনিছে নে ব্ৰিজটো? অঁ। ফুৰি বহুত ভোক লাগিছে। এতিয়া বিচাৰি আছোঁ হোটেল, খাই লওঁ কিবা। এতিয়াতো একো তেনেকুৱা নেখাওঁ, মানে চিম্পুল কিবা খাম। আৰু আজি পাৰ্টি চলিব আমাৰ ৰাতি পাৰ্টি চাই থাকিব, আপোনালোককো দেখাম বাৰু হয় নাই। কি বনাম কি হ'ব, সেইকাৰণে ভাবিছোঁ এতিয়া কিবা চিম্পুল খাম, নহ'লে আকৌ ৰাতি খাব মন নাযাব। তো সেইটো কাৰণে স্পেচিয়েলি কাৰণে এইটো থৈ দিছোঁ, ৰাতিৰ কাৰণে ৱেইট। हैप्पी होली। पंछी बनो उड़ते फिरू मस्त गगन में। আৰু তাৰপাছত কি হ'ল, কি মজা লাগিছে। পুৰা বৰষুণ দি আছে। এতিয়া চাব পাৰে মুখত আহি গৈছে। কেবটো আনিছে, কিমান ভাল কৰিলা তুমি, নহ'লে মোৰ কি হ'লেহেঁতেন। এইফালে হাজবেণ্ডকে পুৰা ভিতৰত দেখছে, কিন্তু বহুত ভাল লাগিছে। হোলীত আৰু বৰষুণত এনেকুৱা তিতিবৰ কাৰণে ইমান ইচ্ছা। আগতে ইমান ইচ্ছা কৰিছিলোঁ যদিও গালি শুনিছিলোঁ, ঘৰত নিদিছিলে। কিন্তু ইয়াত দুটাকে ভাল লাগে, কোনে কি ক'ব, কিন্তু ঘৰত ভিডিঅ' চালে গালি পাবি। আৰু মাংস নিবৰ কাৰণে আমি অলপ দোকানত সোমাম এতিয়া। আৰু এইফালে পিঁয়াজৰ কিমান কৈছে দাম? 5 কেজি 100 টকা। 5 কেজি 100 টকা। চাই ল'ব, পানী এইবোৰ পানী সোমাই গৈছে চাগে, এইবোৰ বেয়া হৈ যাব। নহ'লে কিলো কিমান? এনেকুৱা কিলো কিমান? মানে কিলো 20 টকাকৈ দি আছে। কিলো 20 টকাকৈ হ'ব হয়নে? এইফালে অলপ সস্তাত দি আছে চাগে পিঁয়াজ, মই নাজানো। এই অলপ কিমান কেজি আৰু এতিয়া কিমান কেজি লৈ নাযাওঁ। কিমান হৈছে চাই লোৱা। নাই এনেকৈ কিমান? 30 টকা, ইয়াতে 20 টকাকৈ দিয়ে। 20 টকা দি আছে আৰু 5 কেজি ল'ব লাগিব। হাজবেণ্ডে কৈছে যিহেতু আমি বৰষুণত তিতি মেলি আহিলোঁ, তো সেইটো কাৰণে চাহ একাপ ধুনীয়াকৈ বনাই দিয়া বুলি কৈছে। তো মই ফ্ৰেছ হৈ আৰু চাহে বনাইছোঁ হাজবেণ্ডৰ কাৰণে। বাচন পৰি আছিলে, এইবোৰ ধুলোঁ বাৰু, বাচন চাচন চব ধুই মেলি এতিয়া চাহ বনাইছোঁ। দুটাই চাহ খাম। চাহ খোৱাৰ পাছত অলপ ৰেষ্ট কৰিম, তাৰপাছত আকৌ গধূলি বনাম খানা। আৰু খানা স্পেচিয়েলৰ কাৰণে আমি লৈ আহিছোঁ হাঁহৰ মাংস, যিহেতু ভাল পাওঁ বহুত। তো প্ৰথমে এতিয়া চাহটো খাই লওঁ আমি, তাৰপাছত বাকী কামখিনি কৰিম। আৰু সঁচাকৈ আজি বতৰটো একদম ডাৱৰীয়া পৰিছে। কালি ভালেই আছিলে বাৰু, কিন্তু আজিৰ দিনটো ৰাতিপুৱা অলপ ভালেই আছিলে, কিন্তু এতিয়া আকৌ ডাৱৰীয়া কৰি বতৰ একেবাৰে বেয়াহে কৰিছে।
আৰু খোৱা স্পেচিয়েলি একো সেইটোৱে আছে, বিস্কুটটো মই ভাল পাওঁ সেইকাৰণে মই এইটো লৈ আহিছোঁ। হাজবেণ্ডে বোলে একো নাখায়, চাহ খাব অকল। এতিয়া আমি পটাপট চাহটো খাই লওঁ, হাজবেণ্ডে ৰেষ্ট কৰি আছে। অঁ, তুমি এইটো বিস্কুট আনি থৈছিলা, সেইকাৰণে এইটো নাখাওঁ বুলি কৈছিলা ন? ৰাতিপুৱাই আনা। আৰু আমাৰ ৰাতিৰ কাৰণে খানা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথমে ইয়াত পাতি দিছোঁ দালি, ভাত হ'ব, তাৰপাছত মাংস বনাম। আৰু হাজবেণ্ডে এইফালে লাগি গৈছে চালাড বনাবলৈ ৰেডি কৰিছে। তো অলপ হাজবেণ্ডকো দেখাইছোঁ আপোনালোকক, এইফালে চাব পাৰে। দেখাই কি আছে? পিঁয়াজ কাটিছোঁ, খিৰা কাটিলোঁ, বিলাহী আছে, আদা আছে, জলকীয়া আছে। চালাড মানে পুৰা স্পেচিয়েল হ'ব নেকি? স্পেচিয়েল? আচ্ছা, আজি পুৰা মানে মজা। দিৱালী বুলি মানে পুৰা অকণমান বেছি ভালকৈ। অঁ, হলি মই পাহৰি গৈছোঁ। দিৱালী ওলাই গৈছে। দিৱালী বুলি দিৱালী স্পেচিয়েল এইটো চালাড। হাজবেণ্ডে বনাইছে চালাড, বাকী গোটেইখিনি কাম কৰিম মই। আৰু গাইছ, এইফালে মই মাংস বনাবৰ কাৰণে ৰেডি কৰি দিলোঁ। আৰু ভাত হৈ গ'ল, দালি হৈ গ'ল। এইবোৰ মই দেখাই থকা নাই আপোনালোকক, যিহেতু বৰ হৈ যাব নহ'লে বেছি। এইবোৰ দেখাই থাকিলে ডাইৰেক্টলি মাংসটো বনোৱাহে আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিলোঁ। তো ষ্টাৰ্ট কৰিম এতিয়া মাংস বনাবৰ কাৰণে। আৰু অলপ ভাজি ল'ম, তাৰপাছত আৰু এতিয়া নিমখখিনি এড কৰি দিছোঁ। হাঁহৰ মাংস কি ধুনীয়া কালাৰ হৈছে। হাঁহৰ মাংস এনেকুৱা অলপ এড কৰিম পানী, ধনিয়া দি দিছোঁ। গাইছ, এইফালে চাব পাৰে মাংস ৰেডি হৈ গ'ল, হাঁহৰ মাংস। আৰু কালাৰটো ধুনীয়া আহিছে। এইটো তোমাৰ কাৰণে অলপ দিছোঁ, টেষ্ট কৰি চোৱাচোন কেনেকুৱা হৈছে। কেনেকুৱা? সঁচাকৈ ধুনীয়া, টেষ্টি হৈছে বুলি কৈছে। সেইবিলাক আছে নহয়, এইটো কি ষ্টাইল? তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। অকল খাব লাগিব আমাক, আৰু যিহেতু আমি তলত বহি খাওঁ, তো ভালকৈ কেমেৰাটো মানে থ'বৰ কাৰণে ভালকৈ জেগা মানে এংগলটো নিমিলে ন। তো সেইটো কাৰণে মানে ভিডিঅ'টো কৰিবৰ কাৰণে অকণমান প্ৰব্লেম হয়। সেইটো কাৰণে খোৱাটো প্ৰায়ে দেখুওৱা নহয়, তলতে বহি খাওঁ আমি। আৰু আপোনালোকক মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। এতিয়াৰ কাৰণে বাই বাই, গুড নাইট। আৰু সকলোৱে মোৰ ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া বাই।